আমি মন্ত্রী Jinom, saya pergi ke Rahanya tadi, saya juga gini bikaman. Saya jawab saya pergi mana juga gini apa gini ada nih tadi juga ke jadi gini bikaman. Pokoknya di amin ba, putih pun dia pergi mana apa gini juga ke nih tadi ada sesuatu mana. বড় সাহিত্য সভার প্রয়াত সভাপতি যে বিঘ্নেশ্বৰ ব্ৰহ্মৰ 21তম যদি আজি মৃত্যু বাৰ্ষিকী দিৱস উদযাপন কৰা হৈছে কোকৰাঝাৰ চান্দামাৰীত দেখা গৈছে এই মুহূৰ্তত যিখন কোকৰাঝাৰ চহৰৰ স্থিত যিটো চান্দামাৰীত আজি 21তম বিঘ্নেশ্বৰ ব্ৰহ্মৰ মৃত্যু বাৰ্ষিকী যদি উদযাপন কৰা পৰিলক্ষিত হৈছে ইয়াতে সকলোৱে যদি সাহিত্য সভাকে ধৰি বিভিন্ন সংগঠনৰ বড় সংগঠনৰ যিটো নেতৃবৰ্গ ইয়াত উপস্থিত হৈছে ইয়াক তাৰোপৰিও অসমৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্মকে ধৰি বিধায়ক লৰেন চিলাৰী ইয়াতে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে যিটো মানৱতাৰ যিটো প্ৰতিনিধি হিচাপে উপাধি যিটো লাভ কৰা যে বিঘ্নেশ্বৰ ব্ৰহ্মক শুৱনি শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে ইয়াতে উপস্থিত হৈছে পোনে পোনে ইয়াতে অসমৰ কেবিনেট মন্ত্ৰী ইয়াতে ইউজি ব্ৰহ্মচাৰী উপস্থিত হৈছে যে মানৱতাৰ প্ৰতিনিধি হিচাপে যিটো জনা গৈছিলে যে বিঘ্নেশ্বৰ ব্ৰহ্ম আজি তেওঁৰ বিশেষ দিনটো আপুনি কি ক'ব? হয়, এইটো শান্তিৰ বাবে তেওঁ মৃত্যুবৰণ কৰিছে। হাৰ্বিঞ্জাৰ অফ হিউমেনিটি, হাৰ্বিঞ্জাৰ অফ পিচ, এই দুটা শব্দই একেলগে প্ৰায় একে ধৰণৰ হয়। আৰু আজি তেওঁৰ যিটো কাৰণত মৃত্যুবৰণ কৰিছিলে বা মৰিব লগা হৈছিল সেইটো হ'ল যে এই অঞ্চলত স্থায়ী শান্তি হওক, সমস্যাৰ সমাধান হওক। আজি দ্বিতকত পৰিণত হৈছে, শান্তি আহিছে বড়ো অঞ্চলত, সেইটো স্থায়ী কৰিব লাগে আৰু অৰ্থপূৰ্ণভাৱে আমি লৈ যাব লাগে। উন্নয়নমুখী কাম কৰিব লাগে। তেওঁ ব্যক্তিত্বটো মই খুব ওচৰৰ পৰা পাইছোঁ। ব্যক্তি হিচাপে খুব বহল ব্যক্তিত্বৰ মানুহ আছিল আৰু তেওঁৰ দৃষ্টিভংগী বহল আছিল। সেইকাৰণে সকলোকে লৈ পেলাই কাম কৰাৰ যিটো এটা দৃষ্টিভংগী তেওঁৰ নিচিনা পোৱা নাযায়, বিৰল। সেইকাৰণে আজিৰ দিনত তেওঁ শ্ৰদ্ধা জনোৱাৰ লগতে মই বিচাৰোঁ যে শান্তি স্থায়ী হওক আৰু উন্নতি হওক। এয়া আছিল যে যিটো অসমৰ মন্ত্ৰী ইউজি ব্ৰহ্মচাৰী ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে যে
ইতিমধ্যে বড়োলেণ্ডত শান্তি স্থাপন কৰা হৈছে বুলি ইতিমধ্যে জনাইছে ইয়াতে বড়ো সাহিত্য সভাৰ সভাপতি ইয়াতে উপস্থিত হৈছে তেওঁলোকে জানিব উগ্ৰপন্থী উগ্ৰপন্থী এদিন হ'লেও মূল সুঁতিলৈ আহিব আৰু শান্তি প্ৰতিষ্ঠাত তেওঁলোকে ওলাই আহিব সেই কথাটো আহ্বান কৰিছিলে আৰু উগ্ৰপন্থী কাৰ্যকলাপৰ দ্বাৰা কোনো এটা জাতিগোষ্ঠীৰ মানে কোনো উন্নতি নহয় বুলি বিনেশ্বৰ ব্ৰহ্মই তেতিয়াই বক্তব্য দিছিল আজি আমি বাস্তৱত আমি দেখিছোঁ যে NDAB চাৰিওগত নিখিল বড়ো ছাত্ৰ সন্থা আৰু UBPৰ লগত যিটো নেকি শান্তি চুক্তি হৈছে শান্তি চুক্তি হোৱাৰ লগে লগে এতিয়া বড়োভূমিত বা অসমত শান্তি প্ৰতিষ্ঠা হোৱা বুলি আমি মানে ভাবিছোঁ আৰু আজি এই NDAB যিসকল কেডাৰ আছে তেওঁলোকে মূল সুঁতিলৈ আহি পেলাই মানে তেওঁলোকে মানে আজি কাম কৰাৰ কাৰণে তেওঁলোকে ডেভেলপমেণ্টেল কামত মানে সহযোগ কৰিব বুলি তেওঁলোকে মানে প্ৰতিশ্ৰুতি দিছে এইটো এটা মানে ভাল এটা পদক্ষেপ বুলি আমি ভাবোঁ হয় NLFB এইটো আৰু NDAB যিসকল বাথাকে আদি কৰি যিটো নেকি উগ্ৰপন্থী তেওঁলোকে আণ্ডাৰগ্ৰাউণ্ডত গৈছিলে তেওঁলোকে জংঘলত গৈছিলে আজি মূল সুঁতিলৈ আহিছে আমি আদৰণি জনাইছোঁ আৰু বিনেশ্বৰ ব্ৰহ্মৰ নীতি আদৰ্শ তেওঁ যিটো উগ্ৰবাদৰ বিৰুদ্ধে কথা কৈছিল আৰু তেওঁ মহাত্মা গান্ধীৰ অহিংসাই পৰম ধৰ্ম এইটো তেখেতে মানে বিশ্বাস কৰিছিলে আৰু এই অহিংসাই পৰম ধৰ্ম আৰু বিভিন্ন জাতিগোষ্ঠীৰ মাজত যাতে এই উগ্ৰবাদী কাৰ্যকলাপটো নাথাকে তাৰ কাৰণে বিনেশ্বৰ ব্ৰহ্মই সভাপতি হৈ থাকোঁতে আহ্বান জনাইছিল আজি আমি সপোনত আমি তেওঁৰ সপোনটো আজি দিঠকত আমি দেখিবলৈ পালোঁ এতিয়া বড়োভূমি শান্তি প্ৰতিষ্ঠা হোৱা বুলি আমি ক'ব লাগিব এক প্ৰকাৰ আৰু ডেভেলপমেণ্টেল কামতো এতিয়া আগবাঢ়িছে সেইটো আমি আশা কৰিছোঁ ধন্যবাদ এয়া আছিল বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো ইতিমধ্যে প্ৰকাশ কৰিছে যে NDAB চাৰিটা গোটক লৈ যিটো নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত যিটো BTR চুক্তি স্বাক্ষৰ কৰিছিলে তাৰ পিছতো যিটো NLFB জংঘললৈ ঘূৰি গৈ আকৌ এতিয়া মূল সুঁতিলৈ ঘূৰি আহিছে এয়া শান্তি প্ৰতিষ্ঠাৰ এটা ইংগিত বুলি তেওঁ বহন কৰিছে আৰু এতিয়া তেওঁ দাবী কৰিছে যে বড়োলেণ্ডত এতিয়া শান্তি স্থাপিত হৈছে এয়া তেওঁ দাবী কৰিছে যে আজিৰ বিশেষ কিন্তু যিটো বিনেশ্বৰ ব্ৰহ্ম যিটো মানৱতাৰ যিটো প্ৰতিনিধি বুলি যিটো জনা গৈছিলে যে উপাধি দিয়া হৈছিলে যে মানৱতাৰ বাবে তেওঁ কাম কৰিছিলে বড়ো সাহিত্য সভাৰ সভাপতিটো প্ৰয়াত বিনেশ্বৰ ব্ৰহ্মই एबा हाबाफारि बादियै समजाखानाय आरो जोंनि मानगोनां আজি বিনেশ্বৰ ব্ৰহ্ম সুবুংথিনী থান্दै ছাৰৰ 21তম মৃত্যু বাৰ্ষিকী বড়ো সাহিত্য সভাৰ নেতৃত্বত উদযাপন হৈছে মই প্ৰথমতে বিনেশ্বৰ ছাৰৰ স্বৰ্গীয় আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ
আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতে স্বৰ্গত যাতে সদায় শান্তিৰে থাকিব পাৰে আৰু তেখেতৰ যিটো নীতি আদৰ্শ আছিলে চিন্তাধাৰা আছিলে মানৱ জাতিক লৈ পেলাই সেইটো বাস্তৱত ৰূপায়ণ কৰাত তেখেতে সদায় আমাক আশীৰ্বাদ কৰে ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু তেখেতৰ স্বৰ্গীয় আত্মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আজি আমাৰ অনুশোচনা হয় কি দীৰ্ঘদিন বড়ো সংগ্ৰামৰ যিটো এটা দিন আছিলে বা সময় আছিলে এই সময়ত বড়ো জনগোষ্ঠীৰ বহুত মানে নেতা বহুতখিনি চিন্তাশীল ব্যক্তি বহুতখিনি আমাৰ বুদ্ধিজীৱী এই কনফ্লিক্টত এই সংগ্ৰামত হেৰাব লগা হৈছে আৰু বিনেশ্বৰ ব্ৰহ্ম ছাৰৰ যিটো মৃত্যু বা যিটো হত্যাকাণ্ড সেইটো কোনোদিনে মানে ৰিপেয়াৰেবল নহয় এইটো বড়ো জনগোষ্ঠীৰ কাৰণে ডাঙৰ এটা ক্ষতি গতিকে তেনেকুৱা ব্যক্তিবিলাক আমি সৃষ্টি কৰিব নোৱাৰোঁ তেনেকুৱা ব্যক্তিবিলাক জন্মহে হয় আৰু তেনেকুৱা কিছুমান ব্যক্তি জন্ম হৈ সমাজখন বহুত আগুৱাই লৈ যায় তো সেইকাৰণে তেনেকুৱা ব্যক্তি পুনৰ জন্ম হ'ব লাগিলে আমি শান্তি স্থাপন কৰিব লাগিব আমাৰ মাজত আৰু বন্দুক বাৰুদৰ পৰা মুক্ত হ'ব লাগিব এটা জনগোষ্ঠী যেতিয়ালৈকে বন্দুক বাৰুদে গ্ৰাস কৰিব তেতিয়ালৈকে সমাজখন আগুৱাই যাব নোৱাৰিব তো সেইকাৰণে মই সকলোকে আহ্বান কৰোঁ আজিও কি বন্দুক বাৰুদৰ পৰা আমি মুক্ত হ'ব লাগে তেতিয়াই সমাজখন আগুৱাই যাব পাৰিম अनगायै आंहालाय रावबो गैया रैखागिरि नोंनोमोन अराय रावबो गैया रैखागिरि आंनि गोरबोआव नेवसिनां फैखो मानो थांफिन